প্ৰচণ্ড গৰমে দহিছে ৰাজ্য তাপমাত্ৰা বৃদ্ধি হোৱালৈ লক্ষ্য ৰাখি বুধবাৰৰ পৰা গোলাঘাট জিলাতো বিদ্যালয়সমূহৰ অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি পাঠদানৰ সময়সূচী সলনি কৰিছে বিদ্যালয়সমূহৰ পৰিদৰ্শকে বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি নৰখে দিয়া নিৰ্দেশনা অনুসৰি পুৱা 7:30 পৰাই বিদ্যালয়সমূহত আৰম্ভ হৈছে পাঠদান প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পুৱা 7:30 পৰা 11:30লৈ উচ্চ প্ৰাথমিক শিক্ষাৰ্থীক 7:30 পৰা 12:15লৈ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 7:30 পৰা দিনৰ 1 বজালৈ পাঠদানৰ ব্যৱস্থা কৰা হৈছে খুমটাইৰ চিনাতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো দেখা গৈছে শিক্ষা বিভাগৰ নিৰ্দেশনাৰ প্ৰভাৱ বিদ্যালয় পৰিদৰ্শকে জাৰি কৰা নিৰ্দেশনা অনুসৰি পৰিৱৰ্তিত সময়সূচীৰে হৈছে পাঠদান তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে লৈছে বিশেষ পদক্ষেপ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে ৰাজ্য চৰকাৰে যেটো আমাৰ বিদ্যালয়ৰ সময়সূচীৰ কিছু সালসলনি ঘটাইছে প্ৰথমতে এই বিষয়ে কি ক'ব আৰু আপুনি খুব সুন্দৰ পৰিৱেশত ল'ৰা-ছোৱালীক শিক্ষাদান কৰি আছে কি ক'ব ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে চৰকাৰে এইখিনি কৰিছে যিহেতু বহুত আমাৰ গৰমৰ টেম্পাৰেচাৰটো বাঢ়ি গৈছে সেইকাৰণে সেই অনুপাতে ল'ৰা ছোৱালীয়ে শিক্ষাদান কৰাত অকণমান অসুবিধাৰ সন্মুখীন হৈছে আৰু ময়ো এইটো ক্লাছৰুমত ল'ৰা ছোৱালী ফেনৰ হাৱাটো চবেই নাপাওঁ বুলি অকণমান হেৰি কৰে সেইকাৰণে মুকলি আমাৰ যিহেতু স্কুলত গছ-গছনি আছেই তাৰ লগত অকণমান আমি সিহঁতক পৰিৱেশৰ লগত হেৰি কৰি শিক্ষাদান কৰোঁ আজিকালি গোলকীয় তাপমাত্ৰা বৃদ্ধি হৈছে এতিয়া উপায়তো নাই আৰু স্কুলৰ সময়সূচীও সালসলনি কৰিছে আৰু লগতে পাঠ্যক্ৰমৰ কথাও আছে আমি কৰিব নোৱাৰোঁ সেইটো সেই একে হিচাপতে আছে খালি সময়টোহে আমাৰ আগলৈ আহিছে ইমানখিনি আৰু হয় আৰু বাইদেউ ভৱিষ্যত কিবা গৰম বন্ধটো অগ্ৰিম গৰম বন্ধ বা গৰম বন্ধটো অকণমান সম্প্ৰসাৰণ কৰাৰ কিবা সম্ভাৱনা আছে বুলি ভাবে নেকি সেইটো পৰিস্থিতিৰ ওপৰত কথা আৰু কাৰণ আমি প্ৰকৃতিৰ লগতো কোনো কৰিব নোৱাৰোঁ প্ৰকৃতিক বাধাও দিব নোৱাৰি বা প্ৰকৃতিৰ কথা ইমান হেৰি কৰিব নোৱাৰি পৰিস্থিতিৰ দ্বাৰা আৰু যেতিয়া যি হ'ব সেইটো সময়ে দেখা যাব খালি ল'ৰা ছোৱালী পঢ়াটো লোকচান হ'ব নালাগে আৰু ধন্যবাদ চৰকাৰে বিদ্যালয়সমূহৰ সময়সূচী সালসলনি ঘটিছে তোমালোকৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে প্ৰথমে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ ইমান এটা ভাল পদক্ষেপ লোৱাৰ কাৰণে যিহেতু এইকেইদিন গৰমৰ প্ৰভাৱ বেছি সেইকাৰণে আমাৰ অলপ দিগদাৰো হৈছিলে এতিয়া আগবঢ়াই দিয়াৰ কাৰণে আমাৰ অলপ ভালো হৈছে যিহেতু ৰাতিপুৱা পৰিৱেশটো এটা ভাল সেই পৰিৱেশত আমি পঢ়িলে আমাৰ স্বাস্থ্যও ভালে থাকে মনো ভালে থাকে তাৰ উপৰিও আমাৰ বিদ্যালয়ত এটা ভাল প্ৰাকৃতিক পৰিৱেশ আছে য'ত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বাহিৰত গৈ পঢ়া শুনা কৰায় আৰু আজি আমাৰ সঁচাকৈ বহুত ভাল লাগিছে কাৰণ আজি আমি বহুত ভালদৰে পঢ়িব পাৰিছোঁ যিহেতু এতিয়া আমাৰ ৰাতিপুৱাৰ পৰা কৰিছে আৰু ঠাণ্ডাটো অলপ গৰমটো ইমান নাই সেইটো কাৰণে আমি ভাল পাইছোঁ আৰু এই পদক্ষেপটো আমি আদৰেৰে গ্ৰহণ কৰিছোঁ সময়সূচী সলনি কৰিছে প্ৰচণ্ড গৰমৰ কাৰণে কি ক'ব এইটো বৰ সময়সূচী কাৰ্যসূচী হৈছে যিহেতু গৰমৰ তাপমাত্ৰা আমাৰ অসমত যথেষ্ট এইকেইদিনত বাঢ়ি যোৱা দেখা গৈছে আৰু চৰকাৰেও বৰ সময়ত এই সিদ্ধান্তটো লৈছে আমি এইটোক আদৰণি জনাইছোঁ যিহেতু ৰাতিপুৱা সময়কণৰ উষ্ণতা যথেষ্ট কম থাকে গতিকে বিদ্যালয়ৰ সময়টো এইটো সময়ত হ'লে ছাত্ৰ ছাত্ৰীৰ কাৰণে যথেষ্ট উপকাৰ আমি শিক্ষা দান কৰাৰ ক্ষেত্ৰতো যথেষ্ট কৃতকাৰ্য লাভ কৰোঁ হয় আৰু দেখা গৈছে যে দৈনন্দিন তাপমাত্ৰা যথেষ্ট বাঢ়ি গৈছে এনেকুৱা হ'লে অগ্ৰিম গৰম বন্ধৰ অৱকাশ আছে নেকি অগ্ৰিম গৰম বন্ধটো আমি বিচৰা নাই ৰাতিপুৱাৰ মৰ্ণিং যদি টাইমটো এইটো ৰাখি দিয়ে যিহেতু আমাৰ ফাৰ্ষ্ট ইউনিট টেষ্ট আহি আছে গতিকে এই ফাৰ্ষ্ট ইউনিট টেষ্টটো আমি আমাৰ একাডেমিক কেলেণ্ডাৰ মতে পাতিবই লাগিব গতিকে এই সময়সূচীতে আমি ফাৰ্ষ্ট ইউনিট টেষ্টটো শেষ কৰি আমাৰ তাৰপিছতে গৰম বন্ধ আশা কৰিছোঁ আমি গৰমৰ কাৰণে তোমালোকৰ যিটো বিদ্যালয়ৰ সময়সূচী সালসলনি কৰিছে ৰাতিপুৱা খুব সোনকালে বিদ্যালয় আৰম্ভ কৰা হৈছে আৰু কি ক'বা এই বিষয়ে প্ৰথমতে মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ কাৰণ তেখেতে আমাৰ কথা চিন্তা কৰি সময়সূচীটো অকণমান সলনি কৰিছে সোনকাল কৰি দিছে হয় আৰু আমাৰ বিদ্যালয়ত ইমান গৰম পৰিছে যদিও আমাৰ বিদ্যালয়ত গছ-গছনি আছে আৰু সেইকাৰণে আমাৰ গছ-গছনিৰ তলতে শিক্ষাদান কৰিছে আৰু শিক্ষাদান কৰিবলৈ আমাৰ একো অসুবিধা হোৱা নাই হয় আৰু কেনেকুৱা এইবাৰ খুব বেছি গৰম পৰিছে গৰমত তোমালোকে কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে বিদ্যালয়লৈ অহা তাৰপিছত বিদ্যালয়ৰ পৰা গৈ পেলাই নিজৰ অধ্যয়ন কৰা কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে বিদ্যালয়ৰ পৰা যাওঁতে বহুত ৰ'দ পৰিছে তো চাইকেল চলাই গলত অকণমান মূৰ চুৰ ঘূৰাই যায়
আৰু গৈ পেলাই অকণমান ভাগৰ চাগৰ লাগে আৰু গৰম যিহেতু গোটেই দিনটো গোলাঘাটৰ পৰা মৃগাংক শৰ্মাৰ ৰিপৰ্ট এনি ভাৰত 24